Welcome to our YouTube channel Neha Karbazar Blog. নমস্কাৰ মই নেহা কাৰবাজাৰৰ সেলছ এক্সিকিউটিভ কংগনা বৰঠাকুৰ। আজি মই আহিছোঁ আমাৰ পাৰ্কিঙত য'ত আপোনালোকে গোটেইখিনি গাড়ী এক লগত পাই যাব, কমাৰ্চিয়েল পেছেঞ্জাৰ, কমাৰ্চিয়েল আৰু প্ৰাইভেট। আৰু ইমানখিনি গাড়ী আছে যে সব একদম ৰানিং কম আৰু বহুত ভাল ভাল কণ্ডিশ্যনৰ গাড়ী আছে। গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ, এবাৰ চাওক। সব গাড়ীৰে চিল ইঞ্জিন পাব আৰু বাজেটো কম আছে, যিটো আস্কিং প্ৰাইচ আছে তাৰ পৰা আৰু প্ৰাইচ কমি যাব। ইন্ট্ৰা V10 আস্কিং প্ৰাইচটো আছে 375 আৰু 2020 চনৰ হয়। ইন্ট্ৰা V50 আছে 575 আস্কিং প্ৰাইচ 2022 চনৰ। ইন্ট্ৰা V30 আছে 2022 চনৰে হয় আৰু আস্কিং প্ৰাইচটো 550 আৰু ইন্ট্ৰা V20 আস্কিং প্ৰাইচটো হৈছে 430। এইখন বলেৰো পিকআপ 2018 চনৰ হয়, 650 আছে আস্কিং প্ৰাইচ আৰু কমি যাব। আৰু এইখন হৈছে 2020 চনৰ 750 আছে আস্কিং প্ৰাইচ। আৰু আপোনালোকে ৰিফাইনেন্স কৰিও ল'ব পাৰিব, ঘৰত থকা পুৰণা গাড়ী এক্সচেঞ্জ কৰিবও পাৰিব। ইয়াত আছে মহেন্দ্ৰ সুপ্ৰ 2019 চনৰ হয়, আস্কিং প্ৰাইচ হৈছে 380, দুইখন সেম হয় আৰু কণ্ডিশ্যন বহুতেই বেছি ভাল হৈ আছে এতিয়াও। নেক্সট আছে মেজিক এক্সপ্ৰেছ 2011 চনৰ, আস্কিং প্ৰাইচটো 170 আৰু কণ্ডিশ্যন বহুত বেছি ভাল হৈ আছে যদিও 11 চনৰ হয়। এইখন আছে 2019 চনৰ, আস্কিং প্ৰাইচ 360 আছে। এইখন 2020 চনৰ হয় আৰু প্ৰাইচটো হৈছে 360 আৰু কম হৈ যাব। আৰু এটা অফাৰ আছে, যদি আপোনালোকে এইকেইখন গাড়ী 15 দিনৰ ভিতৰত বুকিং কৰে তেতিয়াহ'লে 100 লিটাৰ তেল ফ্ৰী পাব, লগতে আস্কিং প্ৰাইচৰ পৰা বহুতখিনি কমি যাব প্ৰাইচ। আৰু দুটা অফাৰ, এটা প্ৰাইচ কমি যাব আৰু এটা 100 লিটাৰ তেল, যদি 15 দিনৰ ভিতৰত আপোনালোকে গাড়ীখিনি বুকিং কৰে। গোটেইকেইখন এবাৰ চাই লওক। মেজিক এক্সপ্ৰেছৰ পৰা ধৰি সুপ্ৰ আৰু ইন্ট্ৰা V50, ইন্ট্ৰা V10, ইন্ট্ৰা V20 আৰু 30 গোটেইখিনিতে অফাৰ আছে। নেক্সট আছে দুখন ছুপাৰ কেৰি 2022 চনৰ হয়, দুইখন আৰু আস্কিং প্ৰাইচটো 450 আছে। একদম কণ্ডিশ্যন বহুত বেছি ধুনীয়া হৈ আছে চাওক। চিটৰ পেকেজিং এতিয়াও খোলাই নাই, প্ৰাইচো বহুত কম আছে, ইয়াৰ পৰাতো আৰু কমি যাব। চাই লওক এবাৰ দুইখন 2022 চনৰে হয়। এইখন আছে অশোক লেলেণ্ড 2023 মডেল হয়, কণ্ডিশ্যন একদম নতুন হৈ আছে আৰু ৰানিংটো একেবাৰে কম, 27,000 মাত্ৰ চলিছেহে আৰু আস্কিং প্ৰাইচটো হৈছে 475, ইয়াৰ পৰা আৰু প্ৰাইচ কমি যাব। আৰু ৰিফাইনেন্সৰ যিহেতু সুবিধা আছে, আপোনালোকে অলপো চিন্তা নকৰাকৈ ৰিফাইনেন্স কৰি গাড়ী লৈ যাব পাৰিব, একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী। ইয়াৰ পিছত আছে এখন এছআৰ ডাম্পাৰ 2019 মডেল হয়, আস্কিং প্ৰাইচটো হৈছে 16,50,000। কণ্ডিশ্যনটো আপোনালোকে এবাৰ চাওক, একদম ধুনীয়া হৈ আছে, টায়াৰৰ কণ্ডিশ্যন একদম নতুন। নেক্সট আছে এখন আল্ট্ৰা T7 2022 মডেল হয়, আস্কিং প্ৰাইচটো হৈছে 940। গোটেইকেইখন গাড়ী কণ্ডিশ্যন বহুত বেছি ভাল হৈ আছে। এইখন আছে 610 2021 চনৰ, 43,000 ইয়াৰ ৰানিং আছে আৰু আস্কিং প্ৰাইচটো হৈছে 825, একদম কমতে পাই আছে আৰু প্ৰাইচ কমি যাব। নেক্সট আছে এখন 610 স্ট্ৰিপাৰ 2021 চনৰে হয়, আস্কিং প্ৰাইচটো হৈছে 1150। বেক চাইডটো আপোনালোকক এবাৰ দেখাই দিছোঁ চাওক, আৰু টায়াৰকেইটা একেবাৰে নতুন হৈ আছে। সম্পূৰ্ণ গাড়ীখনৰ কণ্ডিশ্যন বহুতেই ভাল হৈ আছে এতিয়াও চাওক। নেহা কাৰবাজাৰত কি গাড়ী নাপায় আপোনালোকে চাওকচোন এবাৰ। কমাৰ্চিয়েল পেছেঞ্জাৰ, প্ৰাইভেট আৰু মালটানা পেছেঞ্জাৰৰ পৰা ধৰি ডাম্পাৰ, JCB, ট্ৰেক্টৰ গোটেইখিনি গাড়ী পায়। এতিয়া আহক শ্ব'ৰুম কণ্ডিশ্যন কেইখনমান প্ৰাইভেট গাড়ী লৈ। এখন আছে এক্সট্ৰা SX অপশ্যনেল কানেক্ট 2023 মডেল হয়, আস্কিং প্ৰাইচ 825 আৰু তিনিখন এক্সট্ৰা আছে, তিনিওখন 23 মডেল হয় আৰু আস্কিং প্ৰাইচটো 825। গোটেইকেইখন গাড়ীতে ব্লু লিংক ছিষ্টেম আছে, য'ত আপোনালোকে 60টা ফিচাৰ্ছ পাব আৰু বহুতখিনি ছেফটি হয়। এইখন আছে আৰ্টিকা স্মাৰ্ট হাইব্ৰিড ZXi 2019 মডেল হয়, ৰানিংটো মাত্ৰ 11,000 আৰু আস্কিং প্ৰাইচটো হৈছে 950। এইখনো ছেম হয়, 2019 মডেল, 865 আছে আস্কিং প্ৰাইচ আৰু প্ৰাইচ কমি যাব আৰু কণ্ডিশ্যন একদম নতুন হৈ আছে। আৰু নেক্সট আছে আৰ্টিকা VXi 2021 মডেল হয়, 39,000 ৰানিং আছে আৰু আস্কিং প্ৰাইচটো হৈছে 850। আপোনালোকে VXi মডেল হওক, ZXi মডেল হওক, গোটেইকেইটা মডেলতে আপোনালোকে আৰ্টিকা পাই যাব। চাওক এবাৰ।
এইখন হৈছে এল্টো এলেক্সাই 2022 চনৰ হয়। গাড়ীখন নতুনকৈ আহিছে আৰু লোনটো ক্ল'জ নোহোৱাৰ কাৰণে আমি এতিয়া চেল কৰিব নোৱাৰোঁ। আমি যিকোনো গাড়ীতে লোন ক্ল'জ নোহোৱালৈকে চেল নকৰোঁ। প্ৰাইচটো জানিবলৈ হ'লে স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব। এইখন হৈছে 2019 চনৰ। আস্কিং প্ৰাইচটো হৈছে 365। এইখনৰ আস্কিং প্ৰাইচটো হৈছে 160। এইটো ফাইনেল প্ৰাইচ হয় যিহেতু 2011 চনৰ হয় আৰু কণ্ডিশ্যন একদম ভাল হৈ আছে গাড়ীখনৰ। আৰু এখন আছে ৰেড কালাৰতে হয়। কালাৰকেইটা খুবেই ধুনীয়া আৰু আস্কিং প্ৰাইচটো হৈছে 335 আৰু এইখনৰ প্ৰাইচটো কমি যাব। নেক্সট এখন আছে 2022 চনৰ হয়। ৰানিংটো মাত্ৰ 12,000 আৰু আস্কিং প্ৰাইচটো হৈছে 435। কণ্ডিশ্যন বহুত বেছি ভাল হৈ আছে। গোটেইকেইখন গাড়ীয়ে ভাল হৈ আছে কণ্ডিশ্যন। চাই লওক এবাৰ। ইয়াৰ পিছত আপোনালোকৰ মাজলৈ এখন বহুতে বেছি ভাল গাড়ী লৈ আহিছোঁ। মাৰুতি 800 2010 চনৰ হয়। ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। লগত আপোনালোকে AC পাব। যদিও 2010 চনৰ হয়, গাড়ীখনৰ ৰানিং কম আৰু কণ্ডিশ্যন বহুত বেছি ভাল হৈ আছে আৰু আস্কিং প্ৰাইচটো হৈছে 165 আৰু নেগচিয়েবল প্ৰাইচ হয়। ইয়াৰ পৰা আৰু অলপ প্ৰাইচ কমি যাব। এইখন আছে কুইক 2018 চনৰ। আস্কিং প্ৰাইচটো 225। এতিয়া লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এখন ফৰ্ডৰ গাড়ী। ইক' স্পৰ্ট হয় 2016 চনৰ। কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে আৰু আস্কিং প্ৰাইচটো 4,15,000। গোটেই গাড়ীখনৰ কণ্ডিশ্যনটো বহুতে বেছি ভাল হৈ আছে। চাওক। নেক্সট আছে বহুতে ভাল দুখন গাড়ী। কিয়া কাৰেন্স লাক্সাৰী +7 2022 চনৰ। 28,000 ৰানিং আছে। একেবাৰে নতুন হৈ আছে। আস্কিং প্ৰাইচ হৈছে 14,25,000 আৰু গাড়ীখনত বহুতখিনি ফিচাৰ্ছ পাব আৰু গাড়ীখনৰ ৰানিংটোও কম আছে আৰু 2022 চনৰ হয় আৰু চিটৰ পেকেজিং এতিয়াও খোলাই নাই। ইণ্টাৰভিউটো অলপ পিছত দেখাই আছোঁ মই আপোনালোকক। আৰু নেক্সট আছে এখন হেৰিয়াৰ XZA+। দুইখন গাড়ী অট'মেটিক হয়। 2020 চনৰ হয় এখন। 68,000 ৰানিং আছে। 15,65,000 ইয়াৰ আস্কিং প্ৰাইচ আছে আৰু অট'মেটিক গাড়ী বহুতে বিচাৰি থাকে। এতিয়া কিয়া কাৰেন্সো অট'মেটিক আছে আৰু হেৰিয়াৰো আছে। আপোনালোকে ল'ব পাৰে আৰু লাক্সাৰী ফিনিচিং হয়। গোটেই গাড়ীখন চাওকচোন, দেখিলে ভাল লাগি যায়। আৰু পেনাৰমিক ছানৰুফ পাব। কিয়া কাৰেন্সৰ ইণ্টেৰিয়ৰটো আপোনালোকক মই এবাৰ দেখাই দিছোঁ। চাওক, বহুত বেছি ধুনীয়া হয়। চিটৰ কণ্ডিশ্যনৰ পৰা ধৰি একদম বহুতখিনি ফিচাৰ্ছো আছে। এয়াৰ পিউৰিফাই পাই যাব গাড়ীখনত। মই কৈছিলোঁ যে গাড়ীখন একদম নতুন হৈ আছে আৰু চিটৰ পেকেজিং খোলাই হোৱা নাই। অট'মেটিক হয় আৰু ৰানিঙো কম আছে। এইটো হয় এয়াৰ পিউৰিফাই। কিছুমান মানুহৰ জাৰ্ণি কৰিলে কি হয়, ভমিটিং ফিল হয়, ছাফোকেশ্যন হয়। এয়াৰ পিউৰিফাই থাকিলে সেই প্ৰব্লেমটো নহয় আৰু চব গাড়ীতে থকা বহুতেই দৰকাৰ। গোটেইকেইখন গাড়ী আপোনালোকে দেখিলে প্ৰাইচ আৰু কমি যাব। ৰিফাইনেন্স এক্সচেঞ্জৰ সুবিধা আছে। আমাৰ এড্ৰেছটো হৈছে নেহাকাৰ বজাৰ খ্ৰীষ্টানপট্টি ADP ৰোড। আপোনালোক ডিলাৰত এবাৰ আহক। আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব।